যোৱা মাহত 21 তাৰিখে মোৰ অফিচত আপোনালোকৰ তৰফৰ পৰা এখন মেমৰেণ্ডাম দিয়া হৈছিল আৰু সেই মৰ্মে CRU NER-ৰ ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত মই এটা আমাৰ অফিচৰ আন অফিচাৰখিনি আৰু ইনস্পেক্টৰবিলাকক লগত লৈ আমি এটা আলোচনা কৰিছিলোঁ। আপোনালোকৰ যিখিনি তাত কিমান দিছিলে সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছোঁ। তাৰ এটা মাইনিউট অলৰেডি আমাৰ ওলাইছে আৰু তাতে আমাৰ কামৰূপ মেট্ৰৰ ভিতৰত যিখিনি মোৰ জুৰিডিকশ্যনৰ ভিতৰত যিখিনি কৰিবলগীয়া সেই সংক্ৰান্তত আমাৰ যিবিলাক ইনস্পেক্টৰ আমাৰ বিভিন্ন এৰিয়াত ইনস্পেক্টৰ আছে তেখেতসকলৰ অধীনস্থ যিবিলাক এষ্টাব্লিছমেণ্ট আছে মেনেজমেণ্টক আমি আমাৰ যিটো মিনিমাম ৱেজ ফিক্স কৰা আছে সেই মিনিমাম ৱেজ যাতে তেখেতসকলে দিয়ে লগতে যিটো আপোনাৰ প্ৰেছক্ৰাইব ৰেট VDR আছে সেই যাতে দিয়ে তাৰ কাৰণে নিৰ্দেশনা দিয়াৰ কাৰণে মই আমাৰ ইনস্পেক্টৰবিলাকক অলৰেডি নিৰ্দেশ দিছোঁ আৰু মাইনিউটছত আপোনালোকে দেখিব পাব। আৰু তাত আৰু এটা কথা আছিলে যে এপইণ্টমেণ্ট লেটাৰ যি আছে আমাৰ বা ৰুলছত তাৰ এটা প্ৰেছক্ৰাইব ফৰ্মেট আছে আৰু সেই এপইণ্টমেণ্ট লেটাৰবিলাকতো যাতে সেই প্ৰেছক্ৰাইব ফৰ্মেটটো দিয়ে তাৰো এটা নিৰ্দেশনা দিয়াৰ কাৰণে মই ইনস্পেক্টৰসকলক কৈছোঁ অতি সোনকালে সেইটো কৰিব। আৰু এটা মোক তাত দিয়া আছিলে যে এইটো যিটো 8 আৱাৰ্ছ ডিউটিৰ ক্ষেত্ৰত যিটো কথা আছিল সেইটো এটা ষ্টেট লেভেলৰ কথা মোৰ কেৱল অকল মোৰ জুৰিডিকশ্যনৰ গোটেই কথা নহয়। এই বিষয়ে আমি তাত এটা মীমাংসা লৈছিলোঁ যে এই বিষয়ে আপোনালোকৰ ইউনিয়ন আৰু এমপ্লয়াৰ্ছৰ লগতো আৰু লেবাৰ কমিশ্যনৰ লগত এটা বিশেষভাৱে আলোচনা কৰি ইয়াৰ এটা নিৰ্দিষ্ট টাইম শ্বেডিউল আপোনালোকে ওলাই ল'ব। সেইটো এটা মীমাংসা আমাৰ আৰু সেই মৰ্মে আমি লেবাৰ কমিশ্যনত আমাৰ যিটো মাইনুট আমি এইটো জনাইছোঁ এইখিনি মতে।